नमस्कार, आप देख रहे हैं ओपन बुक भारत। मेधा का चमक। मुंबई आईआईटी और ऑस्ट्रेलिया में उच्च शिक्षा का सुनहरा मौका पाया। मार्गरेटा के अम्लान ज्योति गोगोई ने जयनगर निवासी राजीव गोगोई और ज्योति गोगोई के सुपुत्र अम्लान ज्योति गोगोई ने अपनी मेधा से एक बार फिर पूरे क्षेत्र का नाम रोशन किया है। मेधावी छात्र अम्लान ज्योति गोगोई ने देश के प्रतिष्ठित मुंबई आईआईटी के साथ साथ ऑस्ट्रेलिया के मोनाश विश्वविद्यालय में उच्च शिक्षा प्राप्त करने का सुनहरा अवसर प्राप्त किया है। इसके अलावा उन्होंने हाल ही में राष्ट्रीय स्तर की अत्यंत कठिन नेट परीक्षा भी उत्तीर्ण कर अपनी प्रतिभा का लोहा मनवाया। अम्लान ज्योति की इस उपलब्धि से पूरे मार्गरेटा क्षेत्र में खुशी की लहर दौड़ गई। छोटी उम्र से ही मेधावी रहे अम्लान ज्योति की इस सफलता पर परिवार और पूरे क्षेत्रवासी गर्व महसूस कर रहे हैं। জাৰ্ণি কথা যদি ক'বলৈ যাওঁ, পোনপ্ৰথমে মই মোৰ স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ কটন বিশ্ববিদ্যালয়ৰ পৰা। গুৱাহাটী কটনৰ মই কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টত মই BSc কমপ্লিট কৰিলোঁ। তাৰপিছত সেই BSc কৰি থকাৰ সময়তে IIT JAM বুলি এটা প্ৰৱেশিকা পৰীক্ষা আছে, যিটো মানে আপোনাৰ স্নাতক ডিগ্ৰীৰ বাবে, যিটো মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আপোনাৰ IITবোৰত এডমিশ্যনৰ কাৰণে আপোনাৰ প্ৰয়োজন হয়। গতিকে মই সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু তাৰপিছত মই IIT গুৱাহাটীত জইন কৰিছিলোঁ আপোনাৰ 2023 চনতে। আৰু তাতে মই মোৰ স্নাতকোত্তৰ ডিগ্ৰী মই লাভ কৰিছিলোঁ তাতে MSc কেমিষ্ট্ৰিত। তাৰপিছত সেই সময়ছোৱাতে মই বিভিন্ন পৰীক্ষাসমূহ দি আছিলোঁ, যেনেকৈ আপোনাৰ আমাৰ যিটো আমাৰ ছাবজেক্ট হিচাপে CSIR নেটৰ পৰীক্ষা হয়, গেটৰ পৰীক্ষা হয়, সেই পৰীক্ষাখিনি মই দি গৈছিলোঁ। তাৰপিছত আপোনাৰ সেই পৰীক্ষাখিনিতো মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ প্ৰথম বছৰ আৰু দ্বিতীয় বছৰত মোৰ স্নাতকোত্তৰ ডিগ্ৰীৰ। বাকী এই যিটো বৰ্তমান PhD প্ৰগ্ৰামত মই জইন কৰিছোঁ, তাৰ কাৰণে আপোনাৰ এপ্লিকেশ্যনছ আৰম্ভ হয়। আপোনাৰ প্ৰত্যেক বছৰে আপোনাৰ দুটা সময়ত আৰম্ভ হয়। মই আপোনাৰ যিটো জুলাই 2026 কাৰণে যিটো আপোনাৰ এডমিশ্যন প্ৰচেছ তেওঁলোকৰ আৰম্ভ হয়, তাতে মই এনৰোল কৰিছিলোঁ। তাতে আপোনাৰ অনলাইন ইণ্টাৰভিউ যোগেদি আপোনাৰ কেইবাটাও ইণ্টাৰভিউ হয়। মূলতে কোৰ্চটো হৈছে PhD আপোনাৰ IIT বম্বে। তাৰ লগতে আপোনাৰ অষ্ট্ৰেলিয়াৰ এখন খুবেই প্ৰখ্যাত বিশ্ববিদ্যালয় এখন আছে, মোনাছ বিশ্ববিদ্যালয় বুলি। গতিকে IIT বম্বে আৰু মোনাছ বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ৰ কোলাবৰেশ্যন হিচাপে এই প্ৰগ্ৰামটো আপোনাৰ তেওঁলোকে অৰ্গেনাইজ কৰে। আৰু তাতে আমাৰ যিটো PhD প্ৰগ্ৰাম হ'ব, তেওঁলোকে সেই কোৰ্চটো সেই হিচাপে লৈ যায়। গতিকে মই সেই ঘৰত পৰাই মই অনলাইন ইণ্টাৰভিউজবোৰ দিছিলোঁ। ইণ্টাৰভিউত মূলতে আপোনাৰ প্ৰজেক্ট হিচাপে আপোনাৰ যিকেইজন ছুপাৰভাইজাৰ থাকে আমাৰ IIT বম্বেৰ যিকেইজন আপোনাৰ প্ৰফেচাৰ হয়, বা মোনাছ বিশ্ববিদ্যালয় অষ্ট্ৰেলিয়াৰ যিকেইজন প্ৰফেচাৰ হয়, তেওঁলোকৰ লগত আমাৰ সাক্ষাৎকাৰ হৈছিল। তেওঁলোকৰ লগত আমি ইণ্টাৰভিউত বহিছিলোঁ। মুঠ মই 4টা ইণ্টাৰভিউ দিছিলোঁ একেলেঠাৰি, মানে এটা ষ্টেজ হিচাপে যায়। মূলতে আপোনাৰ মুঠ যিমান মোৰ জ্ঞাত 22জন ব্যক্তি, আচলতে 22জন ষ্টুডেণ্ট ছিলেক্ট হৈছে বিভিন্ন প্ৰগ্ৰামত। ঠিক তেনেদৰেই ময়ো এই সুযোগ লাভ কৰিছোঁ বৰ্তমান। তেনেকৈ মই এতিয়া বৰ্তমান সেই জুলাই মাহত আৰম্ভ কৰিব গৈ আছোঁ মোৰ PhD জাৰ্ণিটো। সেইটো ভৰাই দিম, বাইকটো প্ৰথম লৈ লওঁ, তাৰপিছত ল'ম। খুব ভাল লাগিছে। তাৰ সাফল্যত আমি গৌৰৱান্বিত। ঘৰখনৰ সকলোৱে সৰুৰ পৰাই সি চেষ্টা কৰিছিলে, নিজৰ বলতে সি মানে মেট্ৰিকৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যথেষ্টখিনি কষ্টও কৰিছিলে। আমি যি পাৰোঁ সহায় কৰিছিলোঁ, আৰু মাক দেউতাক হিচাপে পৰিয়ালৰ সকলোৱে যিখিনি লাগে প্ৰয়োজনীয় সেইখিনি যা যোগাৰ কৰি দিছিলোঁ। বাকীখিনি যেনেকৈ য'ত যি কৰিব লাগে, যেনেকৈ কৰিলে মানে ভাল ইনষ্টিটিউট এখনত ছিট পায়, সেইখিনি গোটেইখিনি সি নিজেই কৰি লৈছিলে। কষ্ট কৰিছে, আৰু ভগৱানৰ আশীৰ্বাদ, ঘৰৰ ডাঙৰখিনিৰ সকলোৰে আশীৰ্বাদ আজি ইমানখিনি পাবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতেও যাতে আৰু ভাল হয়, তাকে কামনা কৰিছোঁ। আৰু